দেশত পুনৰ ৰেল ভয়ংকৰ দুৰ্ঘটনা। এইবাৰ স্থান হৈছে ঝাৰখণ্ড। হাওৰা মুম্বাই মেইল ৰেলখন দুৰ্ঘটনাত পতিত হয়। চক্ৰধৰপুৰৰ বাৰাবাম্ব আৰু ৰাজখৰ চাৱান ৰেল ষ্টেচনৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু দুৰ্ঘটনাটোত বহু লোক আহত হোৱাৰ খবৰ ইতিমধ্যে পোৱা গৈছে। ৰেল বিভাগ আৰু প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। মঙলবাৰে পুৱা প্ৰায় 4:30 বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। হাওৰাৰ পৰা মুম্বাইৰ দিশে গৈ থকা 12810 নম্বৰ ৰেলখন চক্ৰধৰপুৰ ডিভিজনৰ বাৰাবাম্বু ৰাজখৰ চাৱান ৰেল ষ্টেচনৰ মাজত পেটবেদা গাঁৱৰ ওচৰত লাইনচ্যুত হয়। ৰেলখনৰ 4টা সাধাৰণ ডবাৰ বাহিৰে মুঠ 18টা ডবাও লাইনচ্যুত হয়। ইতিমধ্যে দুৰ্ঘটনাস্থলীত ৰেল বিভাগ আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু উপস্থিত হৈ উদ্ধাৰ কৰিছে আৰম্ভ কৰাৰ। আহত লোকসকলক চক্ৰধৰপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে, কিয়নো দুৰ্ঘটনাটোৰ সময়ত বেছিভাগ যাত্ৰীয়ে শুই আছিল। আৰু দুৰ্ঘটনাটোৰ পিছত একাংশ যাত্ৰী ডবাবোৰৰ পৰা ওলাই অহা দেখা গৈছে। আনহাতে একাংশ লোক তাত আবদ্ধ হৈ আছে। যিসকলক উদ্ধাৰৰ কাম চলি আছে, সেই ৰেল দুৰ্ঘটনাটোৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু দুৰ্ঘটনাটোৰ ফলত উক্ত ৰেল পথত বহু ৰেল আবদ্ধ হৈ পৰিছে। ইতিমধ্যে ৰেল বিভাগৰ ফালৰ পৰা হেল্পলাইন মুকলি কৰা হৈছে। আমি জনাইছোঁ যে দেশত পুনৰ ৰেল দুৰ্ঘটনা এইবাৰ স্থান হৈছে ঝাৰখণ্ড।